মন্দিৰলৈ যাওঁ মানে এনেকৈ চাকি তাকি দিবলৈ। তাৰপিছত সেইটো সুযোগ লৈ মোৰ লগত দুবাৰ মানে এনেকৈ হেৰি কৰে, সম্পৰ্ক কৰে মোৰ লগত। নাৰী প্ৰেমী ভণ্ড বাবাৰ কুকীৰ্তি আখ্যান। প্ৰথম দিনাখন তেওঁ মোক এনেকৈ উৰ্জবস্তি কৰে। বাবাৰ ঔৰসত 18 বছৰীয়া যুৱতীয়ে জন্ম দিলে সন্তান। তাৰপিছত মই এনেকৈ প্ৰেগনেণ্ট হ'লোঁ। সৰ্ব মনোকামনা পূৰ্ণ শিৱ মন্দিৰৰ বাবাৰ কামনাৰ বলি যুৱতী। অসৎ কাৰ্য ৰাজহুৱা কৰিলে তন্ত্ৰ মন্ত্ৰ কৰাৰ ভাবুকি। যে মই এনেকৈ যাদু মন্ত্ৰ জানো, তোৰ মানে এনেকৈ যদি ঘৰত যদি বোলে কৈ দিওঁ বোলে মোক বোলে মানে তেনেকৈ মোক এনেকৈ ভয় খুৱাই। একাংশ বাবাৰ ভণ্ড অসভ্য কৰ্মকাণ্ডৰ কথা বাৰে বাৰে পোহৰলৈ অহাৰ পিছতো একাংশই সেৱা কৰে ভগৱানসমূহ পূজা প্ৰাৰ্থনাৰে। সহজ সৰল এছাম ভক্তৰ অজ্ঞানতাৰ সুযোগ লৈ সৰ্বশান্ত কৰে এইসকল বাবাৰ নামধাৰী গেৰুৱা বসন পৰিহিত ভণ্ডই। এনেকৈ গাড়ীত উঠাই লৈ আকৌ তেখেতৰ ঘৰৰ পাছফালে এভাগ আছে, এনেকৈ নদী কিনাৰত আছে এভাগ মন্দিৰ তেখেতৰ। তেনেকৈ জোৰ জবস্তি কৰি পেলাই লৈ যায় মানুহক, মানে এনেকৈ ভয় খুৱাই পেলাই। নাৰায়ণপুৰৰ জয়পুৰস্থিত এয়া শ্ৰী শ্ৰী সৰ্ব মনোকামনা পূৰ্ণ শিৱ মন্দিৰ। নিজ গৃহৰ আগফালে পিছফালে শিৱ মন্দিৰ স্থাপন কৰা ভণ্ড বাবা ৰঞ্জন দত্ত ওৰফে ৰিজু বাবা। বাবাৰ মন্দিৰত চাকি জ্বলাবলৈ যোৱা এইগৰাকী 18 বছৰীয়া যুৱতীৰ কোলাত কেঁচুৱা। তাৰপিছত মই এনেকৈ প্ৰেগনেণ্ট হ'লোঁ। তাৰপিছত মই এনেকৈ কন্যা সন্তান এটি জন্ম হ'ল। কন্যা সন্তান জন্ম দি দিক বিদিক হেৰুওৱা যুৱতীগৰাকী ভণ্ড ৰিজু বাবাৰ কামনাৰ বলি। একাংশ ৰাইজৰ মতে বাবাৰ এই কুচৰিত্ৰ নতুন নহয়। ভগৱানৰ নামত মন্দিৰৰ নামত নাৰীৰ শৰীৰৰ লগত খেলা কৰিব খোজা বাবাৰূপী ভণ্ড ৰঞ্জন দত্ত বহু বছৰ ধৰি গাঁওবাসীৰ পৰা এঘৰীয়া। গাঁৱৰ কোনো লোক বাবাৰ মন্দিৰলৈ গ'লে ভৰিব লাগে 10,000 টকা দণ্ড। তাৰ পিছতো অন্ত নপৰিল ভণ্ড বাবাৰ কুকীৰ্তি। মন্দিৰত সেৱা কৰিবলৈ যোৱা যুৱতীক নিৰ্যাতন চলাই মাতৃ সজোৱাৰ পিছতে পলায়ন কৰে বাবাই। ৰঞ্জন দত্তৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে 3টা মোবাইল ফোন, এখন মাৰুতি বাহন, এখন বাইক। পলাতক ভণ্ড বাবাক দুদিন পিছত অৱশেষত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। সাৱধান, ভগৱানৰ নাম লৈ ফুৰিলেই নহবও পাৰে সাধুসন্ত। গাত গেৰুৱা বসন পৰিধান কৰা 2-3 শাৰী মন্ত্ৰ মতা সকলো লোকেই বাবা নহবও পাৰে। সাধুৰূপী বাবাৰ কবলত পৰি সৰ্বশান্ত হোৱা বা অপদস্থ হোৱা ভুক্তভোগী বহু আছে। এইবাৰ অসমতে ভণ্ড ৰূপত ধৰা দিলে বাবাৰূপী এইজন কুচৰিত্ৰৰ ৰঞ্জন দত্তই। মই এনেকৈ জয়পুৰ ৰিজু বাবা মন্দিৰলৈ যাওঁ মানে এনেকৈ চাকি তাকি দিবলৈ। তাৰপিছত সেইটো সুযোগ লৈ মোৰ লগত মানে প্ৰায় 2 দিনমান মানে প্ৰথম দিনাখন তেওঁ মোক এনেকৈ সিহঁতৰ ঘৰতে মানে এনেকৈ উৰ্জবস্তি কৰে। তাৰপিছত মোক এনেকৈ ভয় এনেকৈ খুৱাই যে মই এনেকৈ যাদু মন্ত্ৰ জানো, তোৰ মানে এনেকৈ যদি ঘৰত যদি বোলে কৈ দিওঁ বোলে মোক বোলে মানে তোক বোলে কি মানে কৰি মানে ঠিক নাই, তেনেকৈ মোক এনেকৈ ভয় খুৱাই। তেখেতে মোক মানে দুবাৰ মানে এনেকৈ হেৰি কৰে, সম্পৰ্ক কৰে মোৰ লগত। তাৰপিছত মই এনেকৈ প্ৰেগনেণ্ট হ'লোঁ। তাৰপিছত মই এনেকৈ কন্যা সন্তান এটি জন্ম হ'ল। আজি 13 দিনমান হৈছে। মই এবাৰ BA ছেকেণ্ড ছেমৰ হ'ব লাগিছিলে। তেখেতে মোৰ লগত বহুত জোৰ জবস্তি কৰিছে মানে। এজনী চাকি দিবলৈ বুলি গৈ পেলাই তাত যে যিখিনি কাণ্ড কৰিলে মই একো নাজানো। তাৰপিছত এতিয়া যিখিনি কৰিলে হৈ গ'ল। বাকী মোৰ ছোৱালীজনী এতিয়া মানে ভৱিষ্যতে গোটেই কেঁচুৱাটো আৰু মাকৰ গোটেই জীৱনভৰ দায়িত্ব ল'ব লাগিব।